নমস্কাৰ শুভ সন্ধিয়া আপোনাক সকলোকে আৰু সকলোকে ধন্যবাদ মোৰ ভিডিওটো হেখলৈকে চোৱাৰ বাবে একদম প্ৰথমতে ধন্যবাদ জনাইছো আৰু আজি এটা বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছো কৈ দিছো বাৰু আজি আমাৰ মৰমৰ ভাগিন এয়া কাছৈকিয়া হি হদো অসম ভিত্তিত হোৱা ভাওনা প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰ দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ পাবলৈ সক্ষম হৈছে হি মানে পায়ে থাকে বাৰু এবাৰ মানে আমি সন্দুক পাইছে এটা 24 চন যোৱাবাৰো পাইছিলে হি যোৱাবাৰো এনেকুৱা পুৰা কিনিয়া বৰষুণ আৰু এবাৰো এনেকুৱা বৰষুণ যোৱাবাৰো হি আমাৰ ঘৰতে আছিলে কিন্তু এবাৰ আমি সব আহিবলৈ লগত আহিছো মহাক মাহিয়ে আৰু আজি আহিবলৈ পাই ভাল লাগিছে আৰু এনেকুৱা মানে অনুষ্ঠানত আহি পোৱা নাই এবাৰ দেখিছিলো প্ৰাইজ বিতৰণ এনেকুৱা হাতৰ ভাওনা যেতিয়া দিছিলে সদৌখন শিশুভিত্তি ভাওনা পাতিছিলে তাতে গৈছিলো আৰু এবাৰ ফাৰ্ষ্ট আকৌ আহিছো ইয়াত যে বলক আপোনালোককো দেখাম যদি পাৰো তাৰনো কি হৈ আছে আৰু আমি আহি পাই গলো তিনচুকীয়া সৰ্বানন্দ সিংহ নামঘৰ প্ৰথমবাৰৰ বাবে আহিছো নামঘৰজনালৈ আৰু নামঘৰজনা খুব ধুনীয়া খুব ডাঙৰ নামঘৰজনা আচলতে আৰু এয়া ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ থাৰ্ড পুৰস্কাৰ দাতাসকলক সন্মান জনোৱা হৈ আছে আৰু আমি মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ কিনো ভিডিঅ' কৰিম আপোনালোকে যদি তিনচুকীয়াৰ কোনোবাই চাই আছে ওচৰে পাজৰে তেন্তে কমেণ্ট এটা কৰি দিব আৰু এয়া মানে অকণমান সকলোৱে ভাষণ দিছে আৰু এইবিলাকতো জানেই সামাজিক অনুষ্ঠান ৰাজহুৱা অনুষ্ঠানবিলাকত ভাষণ দিয়াটো মেইন হয় নে কি কয় আৰু দিবই লাগিব আৰু এইফালে আমাৰ কলিজাটো তাক ভগৱানে আশীৰ্বাদ দিয়ক সি যাতে ডাঙৰ হোৱালৈকে সি যিখিনি কৰি আপোনালোকৰ মৰম সমাজৰ মৰম ৰাইজৰ মৰম আদৰিবলৈ মানে সক্ষম হৈ আছে সেই মৰমখিনি সদায় সি পাবলৈ আপোনালোকে আশীৰ্বাদ দিব বাকী থাকিল সি পাইছিলে ছেকেণ্ড সূত্ৰধাৰা মানে দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ আৰু ভাওনাখন আছিলে বৰহাটৰ আৰু বৰহাটৰ নিসিংহমুৰাৰী ভাওনাৰ পৰা সি আজি এই মানে অংশগ্ৰহণ কৰিছিলে আৰু পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হ'ল তোমাক বহুত বেছি কংগ্ৰেচুলেশ্যন দেহা আগুৱাই যোৱা তুমি আৰু লগতে আপোনালোকে আশীৰ্বাদ দিব দেই আজি ভিডিঅ'টো এনেকৈ কৰি ৰাখিছোঁ আচলতে ইয়াৰ ভাল লগা মুহূৰ্তবিলাকত মই থকা নহয় কিন্তু আজি ফাৰ্ষ্ট টাইম আছোঁ খুব বেছি ভাল লাগিছে কংগ্ৰেচুলেশ্যন উল্টা হৈ আছে উল্টা এয়া ইলেকশ্যনৰ বাবে গাড়ীত পইচা নিছে নেকি বুলি চেকিং এয়া দেখিছা ন ৰাতি এতিয়া কেইটা বাজিছে ৰাতি 11টা বজাত মানে ডিউটি মেইন মানে লাইট অফ কৰি দিয়া আৰু এতিয়া আমি ঘৰ গৈ আছো ৰাইজ পইচা নিয়া নাই আমাৰ গাড়ীত পোনে হয় জানো হয় হেল্ল' এভৰিৱান গুড আফটাৰনুন মানে এতিয়া দুপৰীয়াই হ'ল কিন্তু বতৰ দেখিছেনে কিমান বেছি বেয়া পুৰা চিঞৰি ভিডিঅ' বনাই আছোঁ আৰু আজি হ'ল নেক্সট দিনা কালি তিনচুকীয়া যাতে ইমান বেছি বেয়া মানে বতৰটো মানে এইকেইদিন খুব বেয়া এজাক বৰষুণেৰে আকৌ সিজাক আহে আপোনালোকৰ ফালে তেনেকুৱা হৈ আছে নে ক'বচোন আৰু আজি আমাৰ ঘৰলৈ আহি আছে ভাইটিহঁত আৰু মনটো খুব বেছি ভাল লাগি আছে আচলতে ঘৰৰ পৰা আহি পিনি ইয়াত থাকোঁতে মানে ইয়াৰ পৰা গৈ তাত থাকিলে দুদিনমান লাগে এডজাষ্ট হ'বলৈ আকৌ তাৰ পৰা ইয়ালৈ আহিলে মানে মনটো বেয়া লাগি থাকে মাহঁতৰ গাড়ী আহিলোঁ বুলি তেনেকুৱা কিন্তু আজি মাহী আহিছে ভাইটিহঁত আহিছে খুব বেছি মনটো ভাল লাগিছে বতৰটো বেয়া সেইটোৱে এটা দুখ আৰু কাৰণ বাৰিষা মানে বৰষুণ দি থাকিলে কি হয় ঘৰ চৰবোৰ লেতেৰা হৈ থাকে আৰু মাহীহঁত আজি ঘপককৈ আহিম বুলি ফোন কৰিলে এতিয়াতো মই এতিয়া ঘৰটো লেতেৰা হৈ আছে বা কিবা হৈ আছে বুলি নাহিবি বুলি ক'ব নোৱাৰোঁ আহিছে মনটো ভাল লাগি আছে কোন আহিছে দেখাম বাৰু আৰু মই এতিয়া পূৰা দুপৰীয়া ভাত পানী বনাই ৰেডি কৰি থৈছোঁ মাহীহঁতক মানে মাহীহঁত আহি গৈছে ভাত কেইটামান খুৱাই পঠিয়াব লাগিব ইমান দূৰৰ পৰা আহিছে ন মাহীহঁতে বেলেগ এটা কামত আহিছে আমাৰ ঘৰত সোমাই কৰি যাব খুব বেছি ভাল লাগিছে আৰু মাহীহঁতক দেখাম বাৰু আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি এয়া মাহীহঁত আহি পালেহি মাহীহঁত অহা সময় হ'ল ভাত পানী খাই এয়া ছেকেণ্ড টাইম চাহ খাই আছে মানে মাহীহঁত যাবগৈ মাহীৰ ল'ৰাৰ মাইনাৰ অকণমান দাঁতৰ ডিঙিৰ প্ৰব্লেম হৈছিলে মেডিকেলত দেখাই কৰি আনিলে এফালে গুডু আহিছে সকলোবিলাক বহি কথা পাতি আছোঁ এতিয়া তাৰপাছতে এয়া মাহীহঁত যোৱাৰ পিছত সন্ধিয়া লাগিলে ভাবিলোঁ অকণমান ওলাই যাওঁ মানে এটা বাৰ্থডে পাৰ্টি আছে আৰু আপোনালোকৰ লগতো মই ভাবিছোঁ আজি অকণমান মই
কেনেকেনো ৰেডি হওঁ তাৰে অকণমান ভিডিঅ' বনাম। আৰু আলনাডালৰ পৰা কাপোৰ আনোতে জানেনে ৰাইজ, মোৰ লিখা কাৰ কাৰ হয় বাৰু ক'বচোন। একদম কাপোৰ এখিনিমান পৰিবই মোৰ সদায়, আজিও এটা পৰিলে। বাকী এয়া মুখ চুখ চাফা কৰি আহিছোঁ, অকণমান মেকআপ কৰি যাব লাগিব, যিহেতু পাৰ্টিটো অকণমান ডাঙৰকৈ দিছে নেকি নাজানো বাৰু, কিন্তু মেকআপটো কৰিব লাগিব, চবেই মেকআপ কৰি আৰু নে কি কয়। মই চিম্পুলকৈ মেকআপ কৰিম, আৰু মোৰ ক্ৰীম ঘঁহা ষ্টাইলটো দেখি আপোনালোকে এনেকৈ নঘঁহিব, এনেকৈ ঘঁহাটো একদম বেয়া কথা। কেনেকৈ ঘঁহিব লাগে মই আপোনালোকক কেতিয়াবা দেখাম বাৰু। তাৰপাছতে আঁকি ল'লোঁ আইব্ৰ'টো, দেখিলে আৰু কেনেকৈ চিম্পুলকৈ, ইমান ভালকৈ নাজানো, আমাৰ মৰিয়াক্ষী ডাৰ্লিঙৰ পৰা মই শিকিছোঁ আইব্ৰ' আঁকিবলৈ অলপ অলপ। আৰু এয়া মই ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিছোঁ পেকৰ 2.5টো লৈছোঁ, কাৰণ মোৰ স্কিন টোনৰ লগত এইটোৱে মিলি যায় ধুনীয়াকৈ। আৰু যিহেতু আজি মূৰটো ধোৱা নাছিলোঁ, যোৱাকালি আৰু আজি লোৱা সেন্দুৰখিনি ধুনীয়াকৈ জিলিকি আছে, আৰু সেন্দুৰখিনিৰ লগত মিলাই পিনি মানে কি হয়, আপোনালোকে ক'ৰবাত ফুৰিব মেলিব গ'লে কপালখন ধুনীয়াকৈ চাফা কৰি এনেকুৱা সেন্দুৰটো আপোনালোকে বেলেগ এটা ষ্টাইলত লওঁ বুলিলে ল'ব পাৰে, কিন্তু মই আজি নোৱাৰিম বাৰু। এয়া অকণমান মেকআপটো ধুনীয়াকৈ ছেট হৈ গ'ল। তাৰপিছতে মই অকণমান কনচিলাৰ লগাম বুলি ভাবিছোঁ, মানে আইব্ৰ'টো অকণমান কাটিং কৰিম, কিন্তু ইমান বস্তু নাই মোৰ ওচৰত সাধাৰণ বস্তুকেইটাই আছে, সেইখিনিয়ে কৰিব লাগিব। আৰু এয়া দেখিছেনে মেকআপ মানে গোটেই ফাউণ্ডেশ্যনখিনি ধুনীয়াকৈ ছেট হৈ গ'ল। তাৰপাছতে এতিয়া লগাবলৈ আছে মোৰ লিপষ্টিক, কাৰণ মোৰ মেকআপ ডান। মই কম্পেক্ট পাউডাৰ নলগাওঁ, লুজ পাউডাৰ নলগাওঁ, আৰু মোৰ লিপষ্টিকৰ বাবে মই ব্যৱহাৰ কৰিছোঁ মেবলিন আৰু চুগাৰৰ দুটা শ্বেড, এটা হৈছে 4.6, এইটো ৰেড হয়, আৰু মেবলিনটো হৈছে 305 মেবি 305। এই দুটা মিলাই যদি আপুনি যিটো লগাব ন, এইটো পিচ কালাৰ টাইপৰ হ'ব, বহুত ধুনীয়া কিউট কালাৰ এটা আহে এইটো মেবলিন, কাৰণ অৰেঞ্জ কালাৰটো ডাইৰেক্ট লগালে উঠটো অকণমান মোৰ ভাল নালাগে। আৰু এয়া মই ৰেডি হৈ গ'লোঁ, একদম ফাইনেল লুকটো দেখাম বাৰু আপোনালোকক, আৰু নিজে মেকআপ কৰিছোঁ, কেনেকুৱা হৈছে জনাব। মেকআপ মানে কি আৰু আইব্ৰ'টো অকণমান আঁকিবলৈ ট্ৰাই কৰিছোঁ, আমাৰ মৰিয়াক্ষী বাইদেউৰ পৰা শিকি কৈছে আগত। আৰু চুলিখিনি একদম ধুনীয়াকৈ এটা বন বনাই লৈছোঁ, এনেকৈ একদম পূৰা এডালো চুলি ওলাব নাই দিয়া। ডাঙৰ ইয়েৰিংছ এযোৰ পিন্ধি লৈছোঁ, যিযোৰ মই গোলাঘাটৰ পৰা আনিছিলোঁ, খুব কম দামী, কিন্তু বহুত ধুনীয়া দেখিছেনে। কিমান লৈছে আপোনালোকে কমেণ্ট কৰিবচোন। আৰু এনেকৈ পিন্ধি লৈছোঁ, আৰু এই কাপোৰযোৰ কাৰ সেইটো ক'ম বাৰু। প্ৰথমতে এতিয়া ব'লক গৈ থাকোঁ। ৰেডি হৈ গ'লোঁ, আৰু এযোৰ পিন্ধিছোঁ মাৰ কাপোৰ, কেনেকুৱা লাগিছে জনাব। ইমান ধুনীয়া দেখিছেনে মাৰ কাপোৰযোৰ, হোৱাইট আৰু গল্ডেন আৰু ব্লেক আছে, সেইকাৰণে ব্লেক কালাৰ ব্লাউজটো পিন্ধিছোঁ, কাৰণ মাৰ ব্লাউজ মোলে নহয়। আৰু কেনেকুৱা লাগিছে জনাব, ঠিক আছে গৈ থাকোঁ ব'লক। এইফালে হাই, ক'ত যায় বাৰ্থডে খাবলৈ। আৰু আমি আহি পাই গ'লোঁ বাৰ্থডে পাৰ্টি দিছে যি কবলেজ দুলীয়াজানৰ, সকলোৱেতো চিনি পায়, বাহিৰৰ মানুহেও চিনি পায় নিশ্চয়। আৰু এইখন আছে DL বজাৰৰ ফালে, আৰু ইয়াৰ অ'নাৰজনৰ ল'ৰাৰ বাৰ্থডে হয়। আৰু আমি আহি পাই গ'লোঁ, বহুত মানুহ হৈছিলে, কিন্তু বতৰটো অলপ বেয়া, মানে জানে আৰু দিনৰ পৰা বৰষুণ দিয়ে আছে, আৰু এতিয়াও বৰষুণে দি আছে, কিন্তু মিউজিক লাগি আছে বাবে ইমান মানে সেমেকি যোৱা নাই পাৰ্টিটো। বাকী এয়া স্নেক্স দিলে খাবলৈ, ঠাণ্ডা কিবা কিবি এনেকৈ দিছে, খাই ল'লোঁ। তাৰপিছতে আমি ঘৰৰ ওচৰৰ মানুহখিনি যেতিয়াও লগ পাই যাওঁ, আড্ডাটো মাৰিমেই, পূৰা আড্ডা মাৰি আছোঁ, লেকচাৰ মাৰি আছোঁ। এইফালে এতিয়া খানা খাবলৈ লাইন পাতিছোঁ, মোৰ বিৰাট লাজ লাগে জানেনে। এনেকৈ যেতিয়া খানা খাবলৈ লাইন পাতিবলগীয়া হয় পাৰ্টি চাৰ্টিত গ'লে, বহুত বেছি লাজ লাগে। এইফালে পাপা বৰ্তা খুৰা চব লাইন পাতিছে, মই চবকে হাই ক'ব কৈছোঁ, আৰু বৰ্তাই মোক কৈছে তই গোলাঘাটতে দেখিছিলোঁ তোক, কেনেকৈ এতিয়া আহি পাই গ'লি। এয়া তাৰপিছতে এয়া খানা খাই আছোঁ, খানা বহুত টেষ্টি হৈছিলে, বম টেষ্টি হৈছিলে। আৰু এয়া পূজা মই দুইজনীকে দাদাই ভিডিঅ' কৰি ৰাখিছে। ফাইনেলি বাৰ্থডে খাই কৰি আহি গ'লোঁ, আৰু এতিয়া নিতা দেৱীৰ কোলাত আশ্ৰয় লোৱাৰ বাহিৰেতো একো কাম নাই। আৰু আপোনালোকৰ ফালে বতৰটো কেনেকুৱা জনাব। আমাৰ ফালে একদম ধাৰাসাৰ বৰষুণ, কিন্তু বৰষুণ দিছে যদিও ঠাণ্ডাটো অহা নাই, মানে গৰম গৰম ফিলটো আহি আছে, হয় নহয় না। আমিতো ফেন চলাই শুইছোঁ, কালি যোৱা নিশাও ফেন চলাই শুইছোঁ, আজিও চাগে ফেন চলাই শুব লাগিব অকণমান সময় টোপনি যোৱালৈকে। তাৰপৰা এওঁ বন্ধ কৰি দিব। আৰু এয়া মই স্কুল মানে চুলিটো খোলাই নাই, খুলিম আৰু এতিয়া। খাই কৰি আহিলোঁ, বহুত ভিৰ হৈ গৈছিলে, মানে বৰষুণ দি দিলে ন, গোটেই মানুহ মানে একদম গেডাৰিংটো বেছি হৈ গ'ল বৰষুণ দি দিয়াৰ পিছতহে। আৰু বাকী আহিলোঁ, আৰু আজি দিনটো খুব ভালকৈ গ'ল। ঘৰৰ মানুহ আহিছিলে, মাহীহঁত আহিছিলে, পিছে মাহীহঁতক বহুত বিশেষ দেখাই থাকিব নোৱাৰিলোঁ। মাহীহঁতে নিজৰ এটা কামত আহিছিলে, ভাইটিৰ এপেণ্ডিক্সৰ কাৰণে আহিছিলে, অইলৰ এপেণ্ডিক্স। তাৰপিছতে সেইবিলাক কাম কৰি থাকোঁতে মাহীহঁতৰ বহুত দেৰি হৈ গ'ল। তাতে আকৌ মাহীৰ ল'ৰা ভাইটিৰ মাইনাৰ, তাৰ আকৌ ডিঙি টনচিল, নাকে উশাহ ল'ব নোৱাৰে, অইলত দেখালে, অইলত ভাল নাপালে, গৈ আকৌ ডিব্ৰুগড়ত দেখাইছিলে। এতিয়া কি হ'ল মানে খবৰটো কাইলৈ লগাম। এতিয়া ঘৰ পালেগৈ বাৰু, ভাইটিয়ে ফোন কৰিছিলে। বাকী আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, মৰম দিব বুলি আশা